শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 56তম বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। এইবাৰ দৰং জিলাৰ 56 সংখ্যক অধিৱেশন শুনি পশ্চিম দৰঙৰ বৰনদী ঝাৰত অনুষ্ঠিত কৰা হ'ব জানুৱাৰী মাহৰ 25 তাৰিখে। আৰু সেই উপলক্ষে আজি পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠানটি চলি আছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ এই বৃহত্তৰ বৰনদী ঝাৰ অঞ্চলৰ পশ্চিম দৰং অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুৰাগীসকল, ভক্তসকল, আই মাতৃসকলকে ধৰি সকলোৱে আহি ইয়াতে সমবেত হৈছে আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আমি সহযোগীৰ সৈতে দেখুৱাইছোঁ এই মুহূৰ্তত এই পৰিৱেশ আৰু লাইখুটা অনুষ্ঠানটি চলি আছে এক আধ্যাত্মিক পৰিৱেশত। আৰু ইয়াতে নাম প্ৰসংগৰ ব্যৱস্থা কৰা হৈছে, আই মাতৃসকলে নাম প্ৰসংগ আৰম্ভ কৰিছে। আমি পুনৰ দেখুৱাইছোঁ এই পবিত্ৰ এক পৰিৱেশ। राम राम লাইখুটা স্থাপন অনুষ্ঠানৰ পবিত্ৰ মুহূৰ্ত এয়া এক আধ্যাত্মিক পৰিৱেশ। ইয়াতে নাম প্ৰসংগ আৰম্ভ কৰা হৈছে। সমগ্ৰ বৰনদী ঝাৰ অঞ্চল হৰি নামেৰে মুখৰিত হৈ পৰিছে। পবিত্ৰ হৰি নাম উচ্চাৰণেৰে তেওঁলোকে নাম প্ৰসংগ আৰম্ভ কৰিছে। আৰু এয়া যিহেতু বৰনদী ঝাৰত আজি উপস্থিত আছে দৰং জিলাৰ বিভিন্ন প্ৰাথমিকৰ সদস্যসকলো আছে, ইয়াতে উপস্থিত আছে বিভিন্ন পদাধিকাৰসকল আছে। দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ সভাপতিগৰাকী উপস্থিত আছে। আজি 56তম অধিৱেশনৰ লাইখুটা স্থাপন অনুষ্ঠানটি আয়োজন কৰা হৈছে। জয় গুৰু শংকৰ। আচলতে হৰিণ নামে গতি, হৰিণ নামে ভকতৰ কেৱল ভকতি। গতিকে নাম অবিহনে ভকতৰ কোনো গতিমুক্তিয়ে নাই। সেইকাৰণে আজি যি শুভ আৰম্ভণি, অধিৱেশনৰ শুভ আৰম্ভণি কাৰ্যসূচী আৰম্ভ কৰা হ'ল লাইখুটাৰ জৰিয়তে। সেইকাৰণে আমি আজি তাই প্ৰায় 100গৰাকী ইয়াতে আই বাপে নামত যোগদান কৰি এই নামৰ জৰিয়তে শুভ আৰম্ভণিৰ এটা বাৰ্তা গোটেই জগতত পঠাব বিচাৰিছে। গোটেই জগততে শান্তি হওক, সুখ হওক, এইটো হ'ল আমাৰ। এবাৰ মূল অধিৱেশনখন দৰং জিলা শাখাৰ যিখন অধিৱেশন জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। কিমান দিনীয়া? দুদিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। জানুৱাৰী মাহৰ 2026 বৰ্ষৰ 24-25 তাৰিখে আমাৰ ইয়াত এই অধিৱেশন ভাগি আৰম্ভ হ'ব। হয়, এয়া হৰি ভক্তিত বুৰ গৈছে, কৃষ্ণ ভক্তিত বুৰ গৈছে সকলো। আমি দেখুৱাইছোঁ, দেখা পাইছোঁ এক আধ্যাত্মিক পৰিৱেশে ইয়াতে বিৰাজ কৰিছে। সকলোৱে একেমুখে হৰিনাম লৈছে। এয়া বৰনদী ঝাৰৰ এক পৰিৱেশ য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 56তম অধিৱেশন আৰম্ভ হ'ব জানুৱাৰী মাহৰ 25 তাৰিখে। আৰু সেই উদ্দেশ্যে লাইখুটা স্থাপনৰ যি অনুষ্ঠান সেয়া আজি আয়োজন কৰা হৈছে। আৰু সেই উপলক্ষে সমগ্ৰ বৰনদী ঝাৰ অঞ্চল হৰি নামেৰে মুখৰিত হৈ পৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।